বিধায়ক নুৰুল হুদাৰ সভাত উত্তপ্ত পৰিস্থিতি বঞ্চিত হিতাধিকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে দৃশ্যাংশ আপোনালোকে মন কৰক বিধায়ক নুৰুল হুদাৰ এখন সভাত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ আঁচনি বঞ্চিত হিতাধিকাৰী চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু মঞ্চত বিধায়ক হুদাৰ সন্মুখতে ৰাইজে এনেদৰে ক্ষোভ উজালে জুৰিয়াৰ মেলেকাধীন পঞ্চায়তত হৈছিল এই সভাখন আৰু তাৰ পিছৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো বিধায়ক নুৰুল হুদাৰ সভাত উত্তপ্ত পৰিস্থিতি বঞ্চিত হিতাধিকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে দৃশ্যাংশ আপোনালোকে মন কৰক বিধায়ক নুৰুল হুদাৰ এখন সভাত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ আঁচনি বঞ্চিত হিতাধিকাৰী চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু মঞ্চত বিধায়ক হুদাৰ সন্মুখতে ৰাইজে এনেদৰে ক্ষোভ উজালে জুৰিয়াৰ মেলেকাধীন পঞ্চায়তত হৈছিল এই সভাখন আৰু তাৰ পিছৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো বিধায়ক নুৰুল হুদাৰ সভাত উত্তপ্ত পৰিস্থিতি বঞ্চিত হিতাধিকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে দৃশ্যাংশ আপোনালোকে মন কৰক বিধায়ক নুৰুল হুদাৰ এখন সভাত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ আঁচনি বঞ্চিত হিতাধিকাৰী চৰকাৰী আঁচনিৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু মঞ্চত বিধায়ক হুদাৰ সন্মুখতে ৰাইজে এনেদৰে ক্ষোভ উজালে জুৰিয়াৰ মেলেকাধীন পঞ্চায়তত হৈছিল এই সভাখন আৰু তাৰ পিছৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো